ডিয়াৰ লাৰ্নাৰ্ছ, মই এইখিনিতে তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত পাষ্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্সবিলাক কেনেকৈ আমি চিনি পাম, কেনেকৈ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিম, লগতে পৰীক্ষাত যেতিয়া চেণ্টেন্স এটা দিয়া থাকিব টেন্স কাৰেকশ্যন কৰিবলৈ আমি কেনেদৰে কাৰেকশ্যন কৰিম সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই আগৰ টেন্সবিলাকৰ বিষয়ে আলোচনা কৰি আহিছোঁ, যিবিলাক ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আহচোন চাওঁ আমি আজি আৰম্ভ কৰোঁ পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আহিছোঁ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ। প্ৰথমতে পাষ্ট কণ্টিনিউৱাছ টেন্স কি সেই বিষয়ে আমি অলপ ধাৰণা পাব লাগিব। ধাৰণাটো পাবলৈ আহচোন আমি কেইটামান চেণ্টেন্স চাওঁ, চেণ্টেন্সবিলাকত কি কোৱা আছে। প্ৰথম চেণ্টেন্সটো মই আবেলি ফুটবল খেলি আছিলোঁ। দেখা, দ্বিতীয় চেণ্টেন্সটো ছোৱালীজনী মঞ্চত নাচি আছিল। তৃতীয় চেণ্টেন্সটো সিহঁতে পথাৰত কাম কৰি আছিল। আমি ইতিমধ্যে গম পাইছিলোঁ যে এই তিনিটা চেণ্টেন্সত খেলি আছিল, নাচি আছিল, কৰি আছিল অৰ্থাৎ কামবিলাক চলি থকা বুজাইছে। কেতিয়া চলি থকা বুজাইছে? এই কামবিলাক যিটো সময় আমি পাৰ কৰি আহিছোঁ, যি সময়টো বৰ্তমান নাই। আমি বৰ্তমান সময়ত আছোঁ থিয় হৈ, অথচ আমি কেতিয়াবা কাম কৰিছিলোঁ, যোৱাকালি কৰিছিলোঁ, পৰহি কৰিছিলোঁ, 6 মাহ আগত কৰিছিলোঁ, 5 বছৰ আগত কৰি আছিলোঁ কৰি যদি এনেকুৱা বুজায় তেতিয়াহ'লে সেইবিলাকেই হয় পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স। অৰ্থাৎ অতীত কালত যদি কোনো কাম হৈ আছিল বা চলি আছিল বুজায় তেতিয়াহ'লে সেইবিলাকক পাষ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। চোৱা, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স আমি যেতিয়া লিখিবলৈ যাম তেতিয়া আমাৰ এটা ফৰ্মৰ প্ৰয়োজন হ'ব। আমি নিৰ্দিষ্ট ফৰ্মত চেণ্টেন্স এটা লিখিব লাগিব। সেই ফৰ্মটো হ'ল প্ৰথমতে ছাবজেক্ট। আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত পাই আহিছিলোঁ প্ৰথমতে ছাবজেক্ট, তাৰপিছত আমি পাইছিলোঁ এম, ইচ, আৰ। তিনিটাৰ এটা বহিব, হয় এম অক্সিলাৰী বহিব, নহ'লে ইচ অক্সিলাৰী বহিব, নহ'লে আৰ অক্সিলাৰী বহিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। কিন্তু প্ৰেজেণ্ট কণ্টিনিউৱাছৰ গোটেইখিনি ফৰ্ম পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গোটেইখিনি ফৰ্মৰ প্ৰায় দৰেই, কেৱল এইখিনিতহে পাৰ্থক্য কি? য'ত এম, ইচ, আৰ আছিল তাত কেৱল ৱাজ আৰু ৱেৰ বহিছে। এতিয়া ৱাজ ক'ত বহিব আৰু ৱেৰ ক'ত বহিব আমি এইখিনি নিশ্চয় জনাৰ প্ৰয়োজন আছে। যদি এই ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয়, যেনেকৈ ইয়াত মই ছিংগুলাৰ নাম্বাৰ, তেতিয়াহ'লে ৱাজ বহিব। থাৰ্ড চেণ্টেন্সটো চোৱা, থাৰ্ড চেণ্টেন্সটোৰ ছাবজেক্ট হ'ল সিহঁত, প্লুৰাল নাম্বাৰ, গতিকে তাৰ লগত ৱেৰ বহিব। চিধা কথা বুজি পাইছা? যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ৱাজ, যদি ছাবজেক্টটো প্লুৰাল নাম্বাৰ হয় তেতিয়াহ'লে ৱেৰ বহুৱাব লাগিব। তাৰপিছত ভাৰ্বল লিষ্টৰ প্ৰেজেণ্ট যিটো ফৰ্ম, যেনেকুৱা গ', ৱেণ্ট, গান। গ'টো হ'ল প্ৰেজেণ্ট ফৰ্ম, সেই প্ৰেজেণ্ট ফৰ্মটোৰ লগত ING যোগ দিব লাগিব আৰু তাৰপিছত ছাবজেক্টটোৱে যি কামটো কৰিছে সেই কামটো আমি অবজেক্ট হিচাপে বহুৱাব লাগিব। ইতিমধ্যে মই প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আলোচনা কৰি আহিছোঁ যে অসমীয়া চেণ্টেন্সবিলাকত প্ৰথমতে ছাবজেক্ট, তাৰপিছত অবজেক্ট আৰু তাৰপিছত ভাৰ্ব থাকে। কিন্তু আমাৰ ইংৰাজী চেণ্টেন্সবিলাকত প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্ব থাকে আৰু তাৰপিছতহে অবজেক্ট থাকে। আহাচোন আমি চাওঁ এই চেণ্টেন্সটো আমি কেনেদৰে ট্ৰান্সলেশ্যন কৰিম। দেখা, এই চেণ্টেন্সটোত মই এইটো হ'ল ছাবজেক্ট, খেলি আছিলোঁ এইটো হ'ল ভাৰ্ব, আৰু ফুটবল এইখিনি হ'ল অবজেক্ট। আবেলি শব্দটোৱে টাইম বুজাইছে আৰু আমি ইয়াকো অবজেক্টৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিম। তাৰপিছত কথা হ'ল খেলি আছিলোঁ, এনেকুৱা শব্দ নাই ইংৰাজীত যিটো শব্দৰ অৰ্থ হ'ব খেলি আছিলোঁ। আমি প্লে শব্দটোৰ অৰ্থ জানো খেলা, গতিকে এই খেলা শব্দটোৰ আগত ৱাজ নাইবা ৱেৰ বহুৱালে খেলি আছিলোঁ হ'ব। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। গতিকে আমি এই চেণ্টেন্সটো যদি ট্ৰান্সলেশ্যন কৰোঁ তেতিয়াহ'লে হ'ব মই, ডেট ইজ ইংৰাজীত হ'ব আই, তাৰপিছত যিহেতু আই ছিংগুলাৰ নাম্বাৰ তাৰ কাৰণে হ'ব ৱাজ, আই ৱাজ, খেলি আছিলোঁ প্লে, যেহেতু প্লেৰ অসমীয়া খেলা, গতিকে আই ৱাজ প্লেয়িং, মই খেলি আছিলোঁ হৈ গ'ল। মই খেলি আছিলোঁ, কি খেলি আছিলোঁ? ফুটবল খেলি আছিলোঁ। এইখিনি সেন্টেন্স হৈ গ'ল। এতিয়া আৰু দিয়া আছে
আবেলি কেতিয়া ইন দা আফটারনুন আমি আবেলি ফুটবল খেলি আছিলো সেন্টেন্সটো নিশ্চয় তোমালোকে বুজিব পাৰিছা দ্বিতীয় সেন্টেন্সটো ছোৱালীজনী মঞ্চত নাচি আছিল ছোৱালীজনীৰ নাচা কামটো অতীতত চলি আছিল এই সেন্টেন্সটো সাবজেক্ট হল ছোৱালীজনী নাচি আছিল হল ভার্ব আৰু মঞ্চত হল অবজেক্ট গতিকে আমি এই ফর্মতে যদি এটু লিখো তেতিয়াহলে ছোৱালীজনী তেতিয়াহলে দা গার্ল যেহেতু সিঙ্গুলার নাম্বার যার কারণে ইয়ার লগত বহিব ওয়াজ নাচি আছিল ড্যান্স নাচার ইংরাজি ড্যান্স ওয়াজ যেহেতু আমি বহুয়াইছো তার লগত আমি কি করিম আমি ড্যান্সিং করিম দা গার্ল ওয়াজ ড্যান্সিং কত অন দা স্টেজ মঞ্চত নাচি আছিল দা গার্ল ওয়াজ ড্যান্সিং অন দা স্টেজ থার্ড সেন্টেন্সটো সিহঁতে পথাৰত কাম কৰি আছিল সিহঁতে শব্দটো হল সাবজেক্ট কাম কৰি আছিল এখিনি হল ভার্ব আৰু পথাৰত হল অবজেক্ট গতিকে এই ফর্মতে যদি আমি সেন্টেন্সটো ইংৰাজীত লিখো তেতিয়াহলে হ'ব দে যেহেতু প্লুরাল নাম্বার যার কারণে ইয়ার লগত ওয়ার হল দে ওয়ার ওয়ার্কিং ওয়ার্ক মানে কাম করা ওয়ার্কিং সিহঁতে কাম কৰি আছিল কত অবজেক্ট হিসাবে আমি লিখিম ইন দা ফিল্ড দে ওয়ার ওয়ার্কিং ইন দা ফিল্ড এতিয়া আহা পাস্ট কন্টিনিউয়াস টেন্সত আমি কেনেদৰে সেন্টেন্স কারেকশন কৰিম অলপ চাই লোৱা প্ৰথম সেন্টেন্সটো দিয়া আছে হি ষ্টেড দেয়াৰ তেওঁ তাতে বাস কৰিছিল হোৱেন যেতিয়া হি ওয়ার্ক দেয়াৰ তেওঁ তাত কাম কৰিছিল চোৱা এই সেন্টেন্সটোত প্ৰথম কথা হল হোৱেন আছে যেহেতু সেন্টেন্সটোত হোৱেন আছে সেই কাৰণে এই সেন্টেন্সটোত এটা অংশ পাস্ট ইনডিফিনিট টেন্সত দিয়া আছে দেখা প্ৰথম অংশটো গতিকে ইয়াৰ পিছৰ অংশটো পাস্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হ'ব এইটো আমি যদি কারেকশন কৰো তেতিয়াহলে কি হ'ব হি ষ্টেড there when he was working there তেওঁ তাত থাকিছিল যেতিয়া তেওঁ তাত কাম কৰি আছিল অৰ্থাৎ ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে অতীত কালত যদি দুটা কাম ওচৰা উচৰিকৈ হৈ থাকে তেতিয়াহলে সেই দুটা কামৰ যিটো কাম চলি থাকে হেতু পাস্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে আৰু যেটো চলি না থাকে হেতু পাস্ট ইনডিফিনিট টেন্সত লিখিব লাগে এই সেন্টেন্স বিলাকত সাধাৰণতে হোৱেন বা হোৱাইল কিন্তু থাকে দ্বিতীয় সেন্টেন্সটো সোয়া হোৱাইল আই ওয়াজ রিডিং যেতিয়া মই পঢ়ি আছিলো বিমল কেম আৱাৰ হোম বিমল আমাৰ ঘৰত আহিছিল গতিকে এই সেন্টেন্সটোত হোৱাইল আছে আৰু প্ৰথমখিনি প্রেজেন্ট কন্টিনিউয়াস টেন্সত দিয়া আছে গতিকে পিছৰখিনি পাস্ট কন্টিনিউয়াস টেন্সত হ'ব গতিকে এইটো লিখিলে হ'ব হোৱাইল আই ওয়াজ রিডিং তার পিছত কিন্তু কমা দিব লাগিব যেহেতু হোৱাইল বা হোৱেন প্ৰথমত আছে আমি মাজত কমা দিব লাগিব বিমল কেম আৱাৰ হোম এতিয়া হা থার্ড সেন্টেন্সটো লৈ she was working as long as she can দেখা এই সেন্টেন্সটোত কি আছে as long as এই as long as যদি কোনো সেন্টেন্সত থাকে তেতিয়াহলে এটা অংশ যদি পাস্ট কন্টিনিউয়াসত দিয়া থাকে আনটো অংশ পাস্ট ইনডিফিনিট টেন্সত ব্যবহাৰ হয় এইটো আগতো থাকিব পাৰে পিছতো থাকিব পাৰে গতিকে এইটো যদি আমি লিখো তেতিয়াহলে হ'ব she was working as long as she can আছে ইয়াৰ past tense কুট আমি বহুৱাব লাগিব কিন্তু এইখিনিতেই
যদি দুটা কাম অতীতকালত একেলগে চলি থকা কোনো সেন্টেন্স বুজায় তেতিয়াহ'লে সেই সেন্টেন্সবিলাকতো হোৱেন বা হোৱাইল ব্যৱহাৰ হয় আৰু দুটা সেন্টেন্সেই পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। যেনে হোৱেন হি ৱাজ ৱাৰ্কিং আই ৱাজ ৰিডিং। এতিয়া মই আহিছোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্স লৈ। ফিউচাৰ কণ্টিনিউৱাছ টেন্স কাক বোলে বা ফিউচাৰ কণ্টিনিউৱাছ টেন্স কি সেইটো বুজিবলৈ আহাচোন আমি কেইটামান সেন্টেন্স চাওঁ। মই অহাকালি উপন্যাসখন পঢ়ি থাকিম, অৰ্থাৎ অহাকালিৰ সময়টো এতিয়ালৈকে অহা নাই, সময়টো আহিবহে ভৱিষ্যৎকালত, অৰ্থাৎ ভৱিষ্যৎকালত কোনো কাম চলি থাকিব বুলি এই সেন্টেন্সটোৱে বুজাইছে। দ্বিতীয় সেন্টেন্সটোত তুমি আবেলি ফুটবল খেলি থাকিবা, এই সেন্টেন্সটোও ভৱিষ্যৎকালত কোনো কাম চলি থাকিব বুলি বুজাইছে। তৃতীয় সেন্টেন্সটোত সিহঁত পথাৰত কাম কৰি থাকিব, সিহঁতে পথাৰত কাম কৰি থাকিব ফিউচাৰত, এতিয়া কাম কৰি থকা নাই বা কাম কৰি থকাও নাছিল, ইন ফিউচাৰ পথাৰত কাম কৰি থাকিব। এনেদৰে ভৱিষ্যৎকালত কোনো কাম চলি থাকিব নাইবা হৈ থাকিব যদি বুজায় তেতিয়া তাক ফিউচাৰ কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। এতিয়া ফিউচাৰ কণ্টিনিউৱাছ টেন্সত আমি যেতিয়া সেন্টেন্স লিখিবলৈ যাম আমি নিৰ্দিষ্ট ফৰ্মেটত লিখিব লাগিব। সেই ফৰ্মটো হ'ল ছাবজেক্ট, তাৰপিছত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত যেনেদৰে লিখিছিলোঁ এম ইজ আৰ নাইবা ৱাজ ৱেৰ, আমি ফিউচাৰ টেন্সত লিখিম শ্বেল বি অথবা উইল বি, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, তাৰপিছত আই এন জি আৰু তাৰপিছত অবজেক্ট। এতিয়া প্ৰশ্ন হ'ল শ্বেল ক'ত বহিব আৰু উইল ক'ত বহিব? কেৱল আইৰ লগত শ্বেল বহুৱাবা তোমালোকে, বাকী সকলো ছাবজেক্টৰ লগতে উইল ব্যৱহাৰ কৰিবা। কিন্তু এটা কথা মনত ৰাখিবা, ফিউচাৰ টেন্স বুজাবলৈ আমি কিছুমান চিন ইতিমধ্যে আমি ফিউচাৰ ইনডিফিনিট টেন্সত আলোচনা কৰি আহিছোঁ, ইয়াতেও মই উল্লেখ কৰিছোঁ। যদি কোনো সেন্টেন্সত টুমৰো শব্দটো থাকে নাইবা নেক্সট ডে, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট আৱাৰ, নেক্সট মমেণ্ট, নেক্সটৰ পিছত সময় বুজোৱা শব্দ থাকে, তাৰপিছত ইন 2030, ইন 2025, তাৰপিছত ইন দ্য মান্থ অফ জানুৱাৰী অফ 2022, এনেকুৱা যদি ভৱিষ্যত সময়ৰ কথা উল্লেখ থাকে নাইবা যদি অনৰ পিছত কোনো সময় উল্লেখ থাকে, যেনেকুৱা আই শ্বেল বি গোয়িং টু দিল্লী অন মানডে, মই অহা সোমবাৰে দিল্লীলৈ গৈ থাকিম, এই শব্দবিলাক যদি কোনো সেন্টেন্সত থাকে সেইবিলাক তোমালোকে ফিউচাৰ টেন্সৰ সেন্টেন্স বুলি ধৰি ল'ব লাগিব। এতিয়া আহা আমি এই সেন্টেন্সবিলাক কেনেদৰে ট্ৰান্সলেশ্যন কৰিম। এই সেন্টেন্সটোত চোৱা, অসমীয়া সেন্টেন্সটোত প্ৰথমতে ছাবজেক্টটো হ'ল মই, পঢ়ি থাকিম এইটো হ'ল ভাৰ্ব, অহাকালি উপন্যাসখন এই গোটেইখিনি আমি অবজেক্টৰ ঘৰত লিখিম। এতিয়া কথা হ'ল পঢ়ি থাকিম এই অসমীয়া শব্দটোৰ কোনো ইংৰাজী শব্দ নাই, পঢ়া শব্দটোৰ ইংৰাজী হ'ল ৰিড, গতিকে ৰিডৰ আগত শ্বেল বি নাইবা উইল বি বহুৱালেহে পঢ়ি থাকিম বা পঢ়ি থাকিব বুজাব। গতিকে এই সেন্টেন্সটো এই ফৰ্মতে যদি আমি ইংৰাজীত লিখোঁ তেতিয়াহ'লে হ'ব আই শ্বেল বি, ৰিডৰ লগত আই এন জি ৰিডিং, আই শ্বেল বি ৰিডিং দ্য নভেল, নভেল মিন্স উপন্যাস, টুমৰো, আই শ্বেল বি ৰিডিং দ্য নভেল টুমৰো। সেকেন্ড সেন্টেন্সটোত চোৱা, তুমি আবেলি ফুটবল খেলি থাকিবা, তুমি হ'ল ছাবজেক্ট, খেলি থাকিবা হ'ল ভাৰ্ব, আবেলি ফুটবল এইখিনি হ'ল অবজেক্ট। দেখা প্ৰতিটো সেন্টেন্সটোতেই অহাকালি টুমৰো আছে, আবেলি সময় বুজাইছে, এই সেন্টেন্সটোত কিন্তু সময় উল্লেখ নাই। তুমি আবেলি ফুটবল খেলি থাকিবা, যেহেতু এই সেন্টেন্সটো তুমি সাবজেক্ট গতিকে আমি লিখিব পাৰোঁ ইউ, ইউৰ লগত কি হ'ব উইল, ইউ উইল, তাৰপিছত আহিব বি, ইউ উইল বি প্লে, ইয়াৰ ভাৰ্ব, খেলাৰ ইংৰাজী প্লে, তাৰ লগত আমি আই এন জি ব্যৱহাৰ কৰিম, ইউ উইল বি প্লেয়িং, কি খেলি থাকিব, তাৰপিছত অবজেক্ট বহুৱাই দিয়া ফুটবল, কেতিয়া খেলি থাকিব আবেলি, অৰ্থাৎ ইন দ্য আফটাৰনুন, ইন দ্য আফটাৰনুন। ইয়াৰ পিছত আৰু অবজেক্ট থাকিব পাৰে, তোমালোকে সেইবিলাক পিছত বহুৱাই দিবা। থাৰ্ড সেন্টেন্সটোত চোৱা, সিহঁত পথাৰত কাম কৰি থাকিব, এই সেন্টেন্সটোত সিহঁত হ'ল ছাবজেক্ট, কাম কৰি থাকিব এইখিনি হ'ল ভাৰ্ব আৰু পথাৰত হ'ল
অবজেক্ট। গতিকে এই ফৰ্মতে আমি যদি সেন্টেন্সটো বহাও, কেৱল আমি এই ফৰ্মত বহুৱাই দিলেই সেন্টেন্সটো আমাৰ হৈ যাব। তেতিয়াহ'লে সিহঁতৰ ইংৰাজী হ'ল দে, দেৰ লগত বহিব উইল, তাৰপিছত বি বহুৱাই দিয়া, কাম কৰি থকাৰ ইংৰাজী হ'ল, কাম কৰাৰ ইংৰাজী হ'ল ৱাৰ্ক, ইয়াৰ লগত আমি শ্যাল বি উইল বি বহুৱাই কি কৰিলোঁ, কাম কৰি থাকিব। ক'ত? ইন দ্য ফিল্ড। দে উইল বি ৱাৰ্কিং ইন দ্য ফিল্ড, সিহঁতে পথাৰত কাম কৰি থাকিব। চোৱা কিছুমান সেন্টেন্স যিবিলাক সেন্টেন্স খুব কম পৰিমাণে থাকে টেন্স কাৰেকশ্যন কৰিবলৈ। প্ৰথম সেন্টেন্সটো চোৱা, হি ৰিড এ বুক আনটিল শ্বি কামছ। চোৱা এই সেন্টেন্সটোত এইখিনি আনটিল দিয়া আছে আৰু তাৰ পিছৰখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত দিয়া আছে। তেতিয়াহ'লে টিল, আনটিল আৰু আনলেছ এনেকুৱা যদি কোনো সেন্টেন্সত থাকে আৰু সেইবিলাক সেন্টেন্সত যদি এটা অংশ প্ৰেজেণ্ট, তেতিয়াহ'লে আনটো অংশ আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সত লিখিব পাৰি। সেইমতে এইটো লিখিলে হ'ব, হি উইল বি ৰিডিং এ বুক আনটিল শ্বি কামছ। তাই নহালৈকে তেওঁ এখন কিতাপ পঢ়ি থাকিব। যদি এনেকুৱা বুজায় তেতিয়াহ'লে এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট আৰু আনটো অংশ ফিউচাৰ কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হয়। ছেকেণ্ড সেন্টেন্সটোত চোৱা, দে ৱাইট টিল ইউ ৰিটাৰ্ণ। ইউ ৰিটাৰ্ণ এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, গতিকে এইখিনি ফিউচাৰ কণ্টিনিউয়াছ টেন্সত হ'ব। গতিকে দে উইল বি ৱাইটিং, সিহঁতে অপেক্ষা কৰি থাকিব, টিল ইউ ৰিটাৰ্ণ, তুমি অহালৈকে। সিহঁতে তুমি অহালৈকে অপেক্ষা কৰি থাকিব, অৰ্থাৎ তেওঁ নহালৈকে সিহঁতৰ কামটো চলি থাকিব, অপেক্ষা কৰি থকা কামটো চলি থাকিব। এতিয়া এইখিনিলৈকে ফিউচাৰ কণ্টিনিউয়াছ টেন্স। আৰু মই পাষ্ট ইনডিফিনিট টেন্সত দুটা সেন্টেন্স পাহৰি গৈছিলোঁ, সেই সেন্টেন্স দুটা ইয়াত তোমালোকৰ কাৰণে উল্লেখ কৰিছোঁ। দেখা, ইফ আই বি ইউ আই উড ডু দ্য ৱাৰ্ক। ইয়াত ব্ৰেকেটত বি টু ব্ৰেকেটত দিয়া আছে, তুমি এইটো কোন টেন্সত ব্যৱহাৰ কৰিবা। সেন্টেন্সটোত প্ৰথমতে ইফ আছে, অৰ্থাৎ এইটো কণ্ডিশ্যনেল সেন্টেন্স, আৰু দ্বিতীয় অংশৰ ছাবজেক্টৰ পিছত উড আছে। যদি এনেকুৱা থাকে তেতিয়াহ'লে এই বি ঠাইত তোমালোকে ৱেৰ বহুৱাব লাগিব, অৰ্থাৎ ইফ আই ৱেৰ ইউ, যদি মই তুমি হলোহেঁতেন তেন্তে আই উড ডু দ্য ৱাৰ্ক, মই কামটো কৰিলোহেঁতেন। এতিয়া কথা হ'ল, যদি এই উডটো এইফালে দিয়াৰ কাৰণে এইটো ৱেৰ হ'ল, আৰু যদি ইয়াত ৱেৰ দিয়া থাকে তাৰপিছত ডু ভাৰ্বটো যদি ব্ৰেকেটত দিয়া থাকে ইয়াত, তেতিয়াহ'লে আমি তাৰ আগত কিন্তু উড বহুৱাব লাগিব। এনেকুৱা সেন্টেন্স কিন্তু পৰীক্ষাত খুবেই বেছি অহা দেখা যায়। দ্বিতীয় সেন্টেন্সটোত চোৱা, ইফ আই হেড দ্য উইংছ। চোৱা, হেডৰ পিছত কিন্তু আছে নাউন শব্দ উইংছ, ডেউকা, আৰু তাৰপিছত আই ফ্লাই ইন দ্য স্কাই, মই উৰিলোহেঁতেন। এইটোও কিন্তু কণ্ডিশ্যনেল সেন্টেন্স। দেখা, এই সেন্টেন্সটোৰ দুটা অংশত, এটা অংশত ছাবজেক্টৰ পিছত হেড আৰু তাৰ পিছত আছে নাউন শব্দ, আৰু তাৰ পিছত দ্বিতীয় অংশটোত ছাবজেক্টৰ পিছত ভাৰ্বটো ব্ৰেকেটত দিয়া হৈছে। গতিকে এইটো আমি কাৰেকশ্যন কৰিব লাগে। যদি কোনো সেন্টেন্সত ছাবজেক্টৰ পিছত হেড থাকে আৰু হেডৰ পিছত যদি নাউন থাকে, ভাৰ্ব নাথাকি পেলাই, ভাৰ্ব থাকিলে হেডৰ পিছত ভাৰ্বৰ 3 থাকিব লাগিব, তেতিয়া আকৌ বেলেগ ফৰ্ম আহিব। মই এই বিষয়ে পিছত আলোচনা কৰিম। হেডৰ পিছত যদি নাউন থাকে তেতিয়াহ'লে পিছৰ অংশটো কেৱল তোমাৰ পাষ্ট টেন্সহে হৈ যাব। গতিকে কেনেকৈ পাষ্ট টেন্স হ'ব চোৱা, ইফ আই হ্যাড দ্য উইংছ, যদি মোৰ ডেউকা থাকিল হয়, মানে এই মুহূৰ্তত ভাবি আছোঁ, কিন্তু যদি মোৰ এতিয়া থাকিল হয় কি কৰিলোঁ হয়, তেতিয়াহ'লে আই ফ্লাই আছে, ইয়াৰ আগত উড শব্দটো বহাই দিয়া, আই উড ফ্লাই, ভাৰ্বটো কিন্তু প্ৰেজেন্ট ফৰ্মতে থাকি গ'ল, আই উড ফ্লাই ইন দ্য
স্কাই। এইখিনিতে তোমালোকে এটা কথা খুব ভালকে মনত ৰাখিব লাগিব, কাৰণ যিবিলাকত ভুল হোৱাৰ সম্ভাৱনা বেছি সেইবিলাক পৰীক্ষা দিয়েও বেছি। মই তোমালোকক কিছুমান ভাৰ্বৰ এটা লিষ্ট দি আছোঁ, যিবিলাক ভাৰ্ব কেতিয়াও কোনো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয়। মই এই বিষয়ে অলপ পিছত আলোচনা কৰি আছোঁ। প্ৰথমতে ভাৰ্ববিলাক চোৱা, সেই ভাৰ্ববিলাক কি কি হয়। প্ৰথমতে দেখা ফিল। ফিল শব্দটোৰ অৰ্থ হ'ল অনুভৱ কৰা। থিংক মানে ভবা। হোপ মানে আশা কৰা। লাভ ভাল পোৱা। লাইক ভাল পোৱা বা এটা বস্তুৰ দৰে আনটো। ন' জনা। বিলিভ বিশ্বাস কৰা। আণ্ডাৰষ্টেণ্ড বুজি পোৱা। ৱান্ট বিচৰা। চি দেখা। মেটাৰ ঘটনা। ৰিজেম্বল মিল হোৱা। কণ্টেইন থকা। বিলং অন্তৰ্ভুক্ত হোৱা। পজেছ অধিকাৰ কৰা বা অধিকাৰত থকা। কনচিষ্ট থকা। হেড ঘৃণা কৰা। প্ৰিফাৰ পচন্দ কৰা। হিয়াৰ শুনা। চিম সম্ভৱত বা বোধহয়। স্মেল গোন্ধ লোৱা। চাউণ্ড শব্দ কৰা। টেষ্ট সোৱাদ লোৱা। এগ্ৰী সন্মত হোৱা। ডিছএগ্ৰী অসন্মত হোৱা। ডিনাই অস্বীকাৰ কৰা। মেইন অৰ্থ কৰা। প্ৰমিছ প্ৰতিশ্ৰুতি দিয়া বা প্ৰতিজ্ঞা কৰা। প্লিজ সন্তুষ্ট কৰা। ডিছপ্লিজ অসন্তুষ্ট কৰা। হেভ আছে। ওন নিজৰ কৰা। ৰেমেম্বাৰ মনত ৰখা। ৰিকগনাইজ চিনি পোৱা বা স্বীকৃতি দিয়া। ডাউট সন্দেহ কৰা। আৰু মেজাৰ। এই মই 36 নাম্বাৰছ অফ ভাৰ্বছ লিখিছোঁ, যি ভাৰ্ববিলাক কেতিয়াও কোনো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয়। অৰ্থাৎ এই ভাৰ্ববিলাকৰ আগত অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হৈ এইবিলাক ভাৰ্বৰ লগত ING ব্যৱহাৰ কেতিয়াও নহয়। কেনেকৈ নহয়, তেতিয়াহ'লে আমি কেনেকৈ চেণ্টেন্সবিলাক কাৰেকশ্যন কৰিম অলপ চোৱা। মই ইয়াত দুটা চেণ্টেন্স লিখিছোঁ। প্ৰথম চেণ্টেন্সটো হ'ল হি ফিল কোল্ড নাও। যিহেতু এই চেণ্টেন্সটোত নাও শব্দটো আছে, আমি ইতিমধ্যে শিকি আহিলোঁ যে নাও শব্দটো থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। কিন্তু আমাৰ যিটো ভাৰ্ব ইয়াত দিয়া আছে ফিল, সেই ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয় বুলি আমি ইতিমধ্যে কৈছোঁ। কেৱল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সেই নহয়, যিকোনো কণ্টিনিউৱাছ টেন্সতেই ব্যৱহাৰ নহয়। যিকোনো কণ্টিনিউৱাছ টেন্স বুলিলে কি বুজিবা তুমি? প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ কণ্টিনিউৱাছ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। কোনো কণ্টিনিউৱাছ টেন্সতে সেই ভাৰ্ববিলাক ব্যৱহাৰ নহয়। গতিকে যদি ভাৰ্ববিলাক ব্যৱহাৰ নহয়, আকৌ নাও দিয়া আছে, তেতিয়াহ'লে আমি কি কৰিম? নিয়ম মতে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগে। কিন্তু যিহেতু এই ফিল ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয়, সেইকাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আগৰ যিটো টেন্স অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি চেণ্টেন্সটো কাৰেকশ্যন কৰিব লাগিব। সেইমতে যদি আমি এইটো লিখোঁ তেতিয়াহ'লে হ'ব হি ফিলছ কোল্ড নাও। অৰ্থাৎ হি ফিলছ কোল্ড নাও, তেওঁ এতিয়া ঠাণ্ডা অনুভৱ কৰিছে। ছেকেণ্ড চেণ্টেন্সটো চোৱা, আই ন' দ্য মেন ফৰ 5 years। এই চেণ্টেন্সটোত চোৱা ফৰ 5 years, 5 বছৰ ধৰি মই মানুহজনক জানো বুলি চেণ্টেন্সটোত লিখা আছে। ধৰা ন' ভাৰ্বটো ব্ৰেকেটত দিয়া আছে, তুমি এইটো কাৰেকশ্যন কৰিব লাগে। এতিয়া যিহেতু ফৰ 5 years 5 বছৰ ধৰি কথাটো আছে, গতিকে আমি চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত নিয়ম মতে কাৰেকশ্যন কৰিব লাগে। কিন্তু আমি ইতিমধ্যে পাই আহিছোঁ যে ন' ভাৰ্ব কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হ'ব নোৱাৰে। গতিকে ইয়াৰ আগৰ যিটো টেন্স অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্স, সেই টেন্সত আমি এই চেণ্টেন্সটো লিখিব লাগিব। অৰ্থাৎ এইটো লিখিলে হ'ব আই হেভ নন দ্য মেন ফৰ 5 years। ঠিক একেদৰে পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, ফিউচাৰ কণ্টিনিউৱাছ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব। অৰ্থাৎ যদি কণ্টিনিউৱাছ টেন্সত চেণ্টেন্সটো লিখিব লগা থাকে, তেতিয়াহ'লে সেই কণ্টিনিউৱাছ টেন্সৰ আগৰ টেন্সটোত আমি চেণ্টেন্সটো লিখিব লাগিব। নিশ্চয় তোমালোকে বুজিব পাৰিছা। ডিয়াৰ লাৰ্নাৰ্ছ,
আজিৰ এই ভিডিঅ'ত পাষ্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমাৰ ওচৰত এৰি দিয়াৰ লগে লগে নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।